আৰু নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল, কাকো টকা পইচা দিব নালাগে। পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে। যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব? মই তাৰো চিন্তা কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। সকলক 10,000টো লাগিবনে নাই? তো মনে মনে বহি আছে যে মই নালাগে বুলি ভাবিছিলোঁ। লাগিব। এই পিছফালে নালাগে নেকি? লাগিব। সেইটো কথা ক'ব লাগে নহয় অহাৰ লগে লগে যে লাগিব বুলি। মই ভাবিলোঁ 10,000টো পাহৰিলে নেকি? পাহৰিলে নেকি? এই 10,000টো নাপাহৰিব। কাৰণ 10,000 পোৱা সকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব, অহাবাৰ 25,000 পাব। খালি কণ্ডিশ্যন এটাই, এই 10,000 পাওঁতে 3টা বাচ্চা আছে। 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে। 3টাতে থাকিব লাগে, 10ও পাব, 25ও পাব। ঠিক আছে? মই জুন মাহত মই বঙাইগাঁও আৰু অভয়াপুৰীলৈ আহিম। আই মাতৃসকলক 10,000 টকাটো দি থৈ যাম। হ'ব? কিন্তু সিদিনাখন এনেকৈ দৌৰাদৌৰিকৈ নাহোঁ। সিদিনাখন আমাক ভাত পানী খুৱাইহে পঠাব লাগিব আপোনালোকে। হ'ব? সিদিনাখন আৰামত আহিম, ধুনীয়াকৈ ভাত পানী খাই ৰাইজক আঁচনিখন বুজাই যাম, যাতে অহাবাৰ আমি আৰু 25,000 পাব পাৰোঁ। তাৰ পিছৰবাৰ যাতে আমি 50,000 আৰু পাব পাৰোঁ। মই যেতিয়া কৈছোঁ বিশ্বাস কৰিছেনে নাই? মোৰ ওপৰত বিশ্বাস আছেনে নাই? বাছ বিশ্বাস ৰাখক। 10 গৈ 25 হ'ব, 25 গৈ 50 হ'ব। 100%। ঠিক আছে? শ্ৰদ্ধাৰ ৰাইজ, 1 অক্টোবৰৰ পৰা আশা কৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাড়ীৰ দৰমহা বাঢ়িব, ৰান্ধনীৰ দৰমহা বাঢ়িব, জীৱিকা সখী বাইদেউসকলকো এটা ভাল পুৰস্কাৰ দিম। আৰু স্কুল কলেজৰ প্ৰাদেশিকৰণৰ কামো আমি হাতত ল'ম। তাৰমানে 5 বছৰত যিমান সমস্যা আছিলে সেইসমূহ সমাধান কৰি অহা 5 বছৰ আমি যাতে ডাঙৰ কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। ল'ৰা ছোৱালীক কেনেকৈ অসমত বেছিকৈ চাকৰি দিব পাৰোঁ, কামাণ্ডো বেটেলিয়ন, ফৰেষ্ট বেটেলিয়ন আৰু ডাঙৰ ডাঙৰ উদ্যোগ, যাতে সকলো মাক দেউতাকে 10 বছৰ পিছত অৰুণোদয় দৰকাৰ নাই, ল'ৰা ছোৱালী দৰমহা দিয়ে ঘৰ চলি গুচি গৈছে। লৈছে নেকি? আৰু যিসকলে জিঅ' টেগিং কৰিব পৰা নাই, 10 মে'ৰ পৰা 20 দিন আপোনালোকে সময় পাব। নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব, কাকো সহায় ল'ব নালাগে। যাৰ জিঅ' টেগিং হোৱা নাই, যি বাইদেউসকলে কৰি দিলে, যাৰ নিজৰ জিঅ' টেগিং হোৱা নাই সি নিজে জিঅ' টেগিং কৰিব পাৰিব। নিজে নিজৰ পইচা খাব নেকি? নিজেতো নিজৰ পইচা নাখায়, নেখাব। গতিকে এটা পইচা খোৱা ৰাস্তা বন্ধ হৈ গ'ল। আৰু ভৱিষ্যতে মই ডিচি সকলক কৈছোঁ যে যাৰ লগত ৰেচন কাৰ্ড থাকে তাক কোনো আঁচনিৰ কাৰণে ইনকাম চাৰ্টিফিকেট খুজিব নালাগে। ৰেচন কাৰ্ড মানে ইনকাম চাৰ্টিফিকেট। শ্ৰদ্ধাৰ ৰাইজ, চাউল হ'ল, অৰুণোদয় হ'ল, বিনামূলীয়া এডমিশ্যন হ'ল, জিঅ' টেগিং হ'ল, কলেজত নামভৰ্তিও হ'ল। দৰিদ্ৰ দুখীয়া মানুহে যাতে সহায় পায়, 1 অক্টোবৰ দিনটো মনত ৰাখিব। 1 অক্টোবৰৰ পৰা আমি আপোনালোকক কম দামত ৰেচন কাৰ্ডত
দালিও দিম, চেনিও দিম আৰু নিমখো দিয়াৰ আমি ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব? লুঙিতকৈ ভাল নে বেয়া? মুচুৰিতকৈ ভাল নে বেয়া? শ্ৰদ্ধাৰ ৰাইজ, চেনিৰ দাম বজাৰতকৈ 30 টকা কম হ'ব, দালিৰ দাম বজাৰতকৈ 30 টকা কম হ'ব আৰু নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব। আৰু কি লাগিব? আৰু কি লাগিব? মিঠাতেল। কি লাগিব? তেল লাগিব। চাউল হ'ল, দালি হ'ল, নিমখ হ'ল, চেনি হ'ল, অৰুণোদয় হ'ল, জিঅ' টেগিং হ'ল, আৰু কি লাগিব? মিঠাতেল। কিন্তু মই বেলেগ এটা দিম বুলি ভাবিছোঁ আপোনালোকক। গেছৰ এটা চিলিণ্ডাৰৰ দাম 950, এজেঞ্চিবিলাকে লয় 1050। মই আপোনালোকক গেছৰ চিলিণ্ডাৰ 1 অক্টোবৰৰ পৰা 650 টকাত আপোনালোকক দি দিম। ভাল হ'বনে বেয়া হ'ব? আৰু লগত শুনক, যাৰ যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছৰ কাৰ্ড আছে তেওঁলোকে গেছ 250 টকাত ঘৰত পাই যাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বতো। তেলখিনিও চাই লওক, কিন্তু গেছ, চেনি, দালি, নিমখ, চাউল, অৰুণোদয় আৰু ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ। দেউতাক মাকৰটো কামেই মই হালকা কৰি দিলোঁ, হয়নে নহয়? এতিয়া মই আৰু 2টা কাম কৰিম, দেউতাক মাকৰ কষ্ট আৰু কমি যাব। এটা, ক্লাছ 9ৰ ছোৱালীয়ে চাইকেল পায়। মেট্ৰিক দিয়াৰ সময়ত ধনী ঘৰৰ ল'ৰা ছোৱালীক মাকে গাখীৰ দিয়ে, গাখীৰ নাখায়, কয় কিমান গাখীৰ খাম আৰু আমনি লাগিছে। দুখীয়া মানুহে কয় গাখীৰ খুৱাবই নোৱাৰে। এটাৰ ঘৰত গাখীৰ আছে, গাখীৰ নাখায়, এটাৰ ঘৰত গাখীৰ নাই, মাকে গাখীৰ দিব নোৱাৰে। সেইকাৰণে যাতে ল'ৰাটোক এগিলাচ হ'লেও গাখীৰ দিব পাৰে, কিতাপ কিনি দিব পাৰে, পেন বহি দিব পাৰে, এইবাৰ যিমান ল'ৰাই মেট্ৰিক দিব, ছোৱালীয়ে মেট্ৰিক দিব, চবৰ বেংক একাউণ্টত প্ৰত্যেক মাহত মামাই 300 টকাকৈ জমা দিব। মোৰ ল'ৰা ডিগ্ৰী পাছ কৰিলে, বোলে আজি ইণ্টাৰভিউ দিব যাব লাগে গুৱাহাটীত, কালি ইণ্টাৰভিউ দিব যাব লাগে বঙাইগাঁৱত। ডিগ্ৰী পাছ কৰিলে, টকা পইচা খুজিবও লাজ কৰে। এইবাৰৰ পৰা যি ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব তেওঁলোকক 1 বছৰৰ কাৰণে প্ৰত্যেক মাহত 2,500 টকা কৰি মামাই দিব। চবে কয় যে এইখন চৰকাৰে অকল মহিলাক দিয়ে। ঠিক আছে, মহিলাক দিও, কিন্তু অৰুণোদয়টো ঘৰত আহিলে পুৰুষৰ কষ্টটো কমে।